অসমৰ গাড়ীৰ ওপৰত মেঘালয়ত হোৱা আক্ৰমণ আৰু তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশক লৈ সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন। মেঘালয়ত যি ধৰণে অসমৰ পৰা যোৱা গাড়ী ভাঙি পেলোৱা হৈছে, যি ধৰণে আক্ৰমণ চলোৱা হৈছে, গোটেই ঘটনাটো গৰিহণাযোগ্য আৰু তাত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি পাব লাগিব, এই কথাত কোনো যদি কিন্তু পৰন্তু থাকিব নোৱাৰে। মেঘালয় চৰকাৰ, অসম চৰকাৰ এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগে। সদৌ অসম ছাত্ৰ সন্থা টুৰিষ্ট ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনৰ সৈতে আমি যোগাযোগত আছো। তেওঁলোকেও আমাক অৱগত কৰিছে যে এই ধৰণৰ ঘটনাই কি ধৰণে পৰ্যটন উদ্যোগটোৰ ব্যাপক ক্ষতি কৰে। আমি কিছুদিনৰ আগত অৰুণাচল প্ৰদেশত দেখিলো সীমা বিবাদক লৈ 11 জনকৈ অসমীয়া মানুহক গুলিওৱা হৈছে। কালি মেঘালয়ত দেখিলো তেওঁলোকৰ কিবা নিজৰ আন্দোলন চলি আছে আৰু তাৰ পৰিণতিত অসমৰ পৰা যোৱা গাড়ী ভাঙি চুৰমাৰ কৰা হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ অসমৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি হঠাৎ বৃদ্ধি পোৱা এই আক্ৰোশক লৈ আমি ছাত্ৰ সন্থা উদ্বিগ্ন। অসম চৰকাৰে গোটেই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। অসম চৰকাৰ, মেঘালয় চৰকাৰ, দুয়োখন চৰকাৰৰ মাজত আলোচনা হ'ব লাগে। দুয়োখন চৰকাৰে নেতৃত্ব গ্ৰহণ কৰিব লাগে যাতে শংকামুক্ত পৰিৱেশত পৰ্যটন উদ্যোগটো আগবাঢ়ি যায়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেকুৱা ঘটনা দুবছৰমান আগতেও আমি দেখিছো, যেতিয়া অসমৰ পৰা যোৱা গাড়ীসমূহ ভাঙি পেলোৱা হয়। অসমৰ মানুহে আমি সংঘাত নিবিচাৰো, কিন্তু সকলো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকিবই, সেইটো স্বাভাৱিক। আৰু এই ক্ষতিটো অসমৰ যিমান হয় তাতকৈ বেছি মেঘালয়ৰ হয়। কাৰণ পৰ্যটন উদ্যোগটোক কেন্দ্ৰ কৰি, বাহিৰৰ পৰা যোৱা পৰ্যটকসকলক কেন্দ্ৰ কৰিয়ে মেঘালয়ৰ অধিকাংশ লোকৰ জীৱন জীৱিকা চলি আছে। এনেকুৱা ঘটনা যেতিয়াই কোনোবা সংগঠনে তাত সংঘটিত কৰে, এনেকুৱা ঘটনা যেতিয়াই সংঘটিত হৈ তাত পৰ্যটকৰ আহযাহ বন্ধ হৈ যায়, তেওঁলোকৰ মেঘালয়ত, শ্বিলঙত চলি থকা হোটেল ৰেষ্টুৰেণ্টসমূহৰ মালিকে প্ৰথম প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰথম এই পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ কাৰণে কুচকাবাজ কৰিবলৈ আৰম্ভ কৰে, কাৰণ তেওঁলোক ক্ষতিগ্ৰস্ত হয়। কিন্তু অসমতো পৰ্যটন উদ্যোগটোক কেন্দ্ৰ কৰি যথেষ্ট সংখ্যক লোক চলি আছে, সেই কথাটো আমাক উপলব্ধি লাগিব। অসমৰ পৰা দৈনিক 5-6 হাজাৰ গাড়ী অতি কমেও মেঘালয়লৈ যায়। সেই গাড়ীসমূহৰ ড্ৰাইভাৰসকল, গাড়ী চোৱা চিতা কৰা মানুহ, গাড়ীৰ মালিক পক্ষকে ধৰি এটা বৃহৎ পৰিয়াল পৰ্যটন উদ্যোগটোৰ লগত জড়িত হৈ আছে। আৰু এই ধৰণে অসম মেঘালয়ৰ মাজত সংঘাত হৈ আছে বুলি যদি বা বাতৰি প্ৰচাৰ হয়, তেতিয়া দেশ বিদেশৰ পৰাও পৰ্যটক উত্তৰ পূৰ্বাঞ্চললৈ আহিবলৈ, অসমলৈ বা মেঘালয়লৈ আহিবৰ কাৰণে শংকাবোধ কৰে। গতিকে এই পৰিৱেশটো শাম কটাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে। দোষীক শাস্তি দি দৃষ্টান্ত স্থাপন কৰিব লাগে। এই ধৰণেৰে গাড়ী ভাঙি থাকিব, তাৰপিছত আলোচনা হ'ব, পৰিৱেশটো আকৌ কিছুদিনৰ কাৰণে চিজিল হ'ব, দুবছৰমানৰ পিছত পুনৰ গাড়ী ভাঙিব, এই প্ৰক্ৰিয়াটোৱে চলি থাকিব নোৱাৰে। যিসকল এই গাড়ী ভঙা কাৰ্যৰ সৈতে জড়িত তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দি মেঘালয় চৰকাৰে উদাহৰণ দাঙি ধৰিব লাগে। অসম চৰকাৰে তাৰ কাৰণে তেওঁলোকক সন্মান কৰিব লাগে। আৰু তাৰ পাছত আলোচনাৰ মাজেৰে দুইখন ৰাজ্যৰ মাজত যাতে পৰ্যটন উদ্যোগটো ভালদৰে চলি থাকে, দুইখন ৰাজ্যৰ মাজত যাতে ৰাইজৰ মাজত কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয়, ৰাইজৰ মাজত বুজা পৰাৰ অভাৱ নহয়, তাৰ কাৰণে দুইখন চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে। সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অংশ হিচাপে খাচী ছাত্ৰ সন্থাৰ সৈতেও আমি এই ক্ষেত্ৰত আলোচনা কৰিম। অসমৰ পৰা শংকামুক্ত পৰিৱেশত যাতে গাড়ী অহা যোৱা কৰিব পাৰে, সেই পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ কৰণীয়খিনি আমি নিশ্চিতভাৱে কৰিম। কিন্তু ইয়াত উদ্যোগ মূলতঃ গ্ৰহণ কৰিব লাগিব অসম চৰকাৰ, মেঘালয় চৰকাৰ। অসমৰ প্ৰতি মেঘালয়, অৰুণাচলকে ধৰি চুবুৰীয়া ৰাজ্যৰ এই ধৰণে আক্ৰোশ বৃদ্ধি পোৱাটো কোনো কাৰণত ইতিবাচক কথা হ'ব নোৱাৰে। অসম চৰকাৰে কথাটো গুৰুত্ব সহকাৰে লওক।